মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা HSLC ফাইনেল এক্সামিনেশ্যন 2025 অসমীয়া MILৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ গদ্য আৰু পদ্য ভাগৰ সমাধান লৈ উপস্থিত হৈছোঁ। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি অসমীয়া পৰীক্ষা দিছা, নিশ্চয় তোমালোকৰ আজিৰ পৰীক্ষাৰ প্ৰশ্ন কাকতখন অকণমান সহজ হোৱা যেন লাগে, পৰীক্ষা ভাল হৈছে। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026ত HSLC এক্সামিনেশ্যন দিবা, তোমালোকে এই ভিডিঅ'টোৰ বিষয়বস্তুখিনি মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মিলাই এই ভিডিঅ'ত মুঠ 60 নম্বৰৰ সমাধান আগবঢ়াম। আশা কৰিম এই 60 নম্বৰে তোমালোকৰ পৰীক্ষাত দিয়া উত্তৰসমূহৰ লগত ৰিজাই চোৱাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকক কুৱেশ্যন পেপাৰখনৰ যেনেকৈ আহিছিল কুৱেশ্যন পেপাৰখনৰ প্ৰথম পৃষ্ঠাটো দেখাই দিব বিচাৰিছোঁ। এইটো হ'ল কুৱেশ্যন পেপাৰখনৰ প্ৰথম পৃষ্ঠা, দেখাই ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে। তাৰপিছত এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দেখা প্ৰথম কুৱেশ্যনত দিয়া হৈছে যে বিভাগ ক মূল্যাংক 75, অতি চমু উত্তৰ লিখা। ক ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল ভাৰতৰ নাৰায়ণ মূৰ্তি। খ কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। তাৰপিছত 2 নম্বৰৰ প্ৰশ্নটো চোৱা, ইয়াতে দিছে যে ক বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? খ নম্বৰ সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা দিশ বিপৰীত পন্থাই কাম কৰা দেখা যায়। পাঠৰ সহায়ত বুজাই লিখা। তাৰপিছত আছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? ইয়াতে এতিয়া তোমালোকক এই 3টা প্ৰশ্নৰ আনচাৰ দিম। দেখা 3টা প্ৰশ্নৰ আনচাৰ। উদ্যোগী বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে তলত দিয়া কথাখিনি কৈছিল। উদ্যোগী সম্পৰ্কে বিজিতে কৈছিল যে যিয়ে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হয়। তাৰপিছত তোমাৰ খ নম্বৰৰ প্ৰশ্ন আছিল সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। পাঠৰ সহায়ত বুজাই লিখা। সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। সেই বিপৰীত পন্থা দুটা হ'ল, এটা হ'ল কাৰুকাৰ্য আৰু জাকজমকতা আৰু আন এটা হ'ল সংযম আৰু আড়ম্বৰহীনতা। এই দুটা অকণমান তোমালোকে আলোচনা কৰিবা আৰু স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম আনচাৰখিনি। তাৰপিছত প্ৰশ্ন আছিলে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? চমুকৈ লিখা। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰোমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য, ডাকৰ বচন আদি। তাৰপিছত তোমালোকে নেক্সট মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নত কৈছিল ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? এতিয়া দেখা এইটো তোমালোকে আনচাৰখিনি চাই লোৱা, মই স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। অ'কে। তাৰপিছৰ প্ৰশ্নটো আছিলে তোমাৰ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য কি? এইটো দেখা তোমালোকৰ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য। তোমালোকে এইখিনি লিখিলে হৈ যাব, সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজৰ পাৰ্থক্য। অ'কে। নেক্সট মই তোমালোকৰ আগত এইখিনি প্ৰশ্ন যিখিনি তোমালোকৰ কৰিছোঁ সেইখিনিৰ সমাধান আগবঢ়াইছোঁ। তাৰ আগতে মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ
চাৰিটো আলোচনা কৰিব ওলাইছোঁ। চাৰিৰ প্ৰশ্নত কোৱা হৈছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক কোন? উত্তৰ ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক হ'ল ডক্টৰ প্ৰণয় দত্ত। খ নম্বৰ অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? উত্তৰ অৰুণিমা সিনহাৰ ঘৰ আছিল উত্তৰ প্ৰদেশত। চ' এইখিনি আছিলে এইখিনি প্ৰশ্নৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নৰ পৰা সমাধান আগবঢ়াম। তোমালোকে সম্পূৰ্ণ কুৱেশ্যন 1, 2 আৰু 4ৰ উত্তৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ যত্ন কৰিম। দেখা 5 নম্বৰত কোৱা হৈছে যে চমু উত্তৰ লিখা। ইয়াতে দিয়া আছে যে অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? 6 নম্বৰ উত্তৰ লিখা ইণ্টাৰনেটৰ সহায়ত কুইলে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে, নাইবা অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? এতিয়া মই তোমালোকক এই 3টা প্ৰশ্নৰ আনচাৰ দিম। তোমালোকে চোৱা, এইটো আছিলে অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? এইটোৰ আনচাৰ এইখিনি লিখি দিলে হ'ব। তাৰপিছত তোমালোকে ইণ্টাৰনেটৰ সহায়ত কৰিলে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? এইটোৰ আনচাৰ তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি দিলে হৈ যাব। তাৰপিছত তোমালোকে অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? অ'কে, এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 7ৰ পৰা আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 7ত কোৱা হৈছিল অতি চমু প্ৰশ্ন, অতি চমু উত্তৰ লিখা। পল কোন শ্ৰেণীত পঢ়ে? উত্তৰ পল 9ম শ্ৰেণীত পঢ়ে। লিখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? লিখকে ইৰাণলৈ তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিল। তাৰপিছত আছে জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। তাৰপিছত 9 নম্বৰ আছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? বেহেষ্ট ই জাহাৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। তাৰপিছত মই কৈ আছোঁ এইখিনি আনচাৰ তোমালোকক দিম। এতিয়া তোমালোকক আনচাৰখিনি আলোচনা কৰিম। তোমালোকে দেখা জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। তোমালোকে এইখিনি লিখি দিলে হ'ব। তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন আছিল কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? তোমালোকে এইখিনি আনচাৰখিনি লিখি দিলে হৈ যাব। তাৰপিছত আৰু এটা প্ৰশ্ন আছিলে বেহেষ্ট ই জাহাৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। তোমালোকে এইখিনি লিখি দিলে হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে গদ্যভাগৰ সম্পূৰ্ণ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত পদ্যভাগৰ প্ৰশ্নসমূহ লৈ আহিছোঁ। প্ৰশ্ন 10 অতি চমু উত্তৰ লিখা। কোৱা তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ। তাৰপিছত আজান ফকীৰৰ আচল নাম কি আছিল? উত্তৰ আজান ফকীৰৰ আচল নাম আছিল হজৰত শ্বাহ মিলন। তাৰপিছত 11 নম্বৰ ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা। ৰমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? তোমালোকে আনচাৰখিনি চাই লোৱা। এইখিনি আছিলে ব্ৰজাৱলী ভাষাৰ বিষয়ে টোকা। তোমালোকে এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নত কোৱা হৈছিল যে ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? উত্তৰ ৰহম মানে দয়া, গিৰিহঁত মানে হ'ল গৰাকী বা মালিক। এতেকে ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী, অৰ্থাৎ আল্লাহ বা ভগৱানক বুজোৱা হৈছে। এতিয়া মই তোমালোকৰ আগত পেজ নম্বৰ 4টো আলোচনা কৰিম। দেখা পেজ নম্বৰ 4ত কোৱা হৈছে যে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমিছে জীবন। কথা পাখির অন্তর্নিহিত ভাবটি লিখা। মই তোমালোকক কৈ আছোঁ, তাৰ আগতে মই
13 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি মুখে মুখে আলোচনা কৰিলোঁ। ক প্ৰশস্তিৰ অৰ্থ কি? প্ৰশস্তিৰ অৰ্থ হ'ল আৰাধনা বা গণনা কীৰ্তন কৰা। তাৰপিছত অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? অসমৰ স্বৰ্গদেউসকলে হাঁহ, কণী আৰু চাউলেৰে দেউল সাজিছিল। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? উত্তৰ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। তাৰপিছত হ'ল মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। তাৰপিছত 15 নম্বৰৰ প্ৰশ্নটো চোৱা যে 15 নম্বৰত কোৱা হৈছে উত্তৰ লিখা। ক মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ ভাষাৰে বা কথাৰে বুজাই লিখা। খ দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নকেইটাৰ আনচাৰ আলোচনা কৰিম। তোমালোকে তোমাক চৰণ দুই মোৰ মহাধন ভকত জনেক নিজ তুমিহে জীৱন। তোমালোকে ওপৰখিনি লিখিব নালাগে, এই বাক্যখিনি তোমালোকে লিখি দিলে হৈ যাব। তাৰপিছত কোৱা হৈছে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে তোমালোকে এইখিনি লিখিলে হৈ যাব। দেখা তোমালোকে এইখিনি লিখি লোৱা। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যনত আছে মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। ওকে, দেখা দৃষ্টান্তৰ কবিতাটিৰ মূল ভাৱ। মূল ভাৱখিনি তোমালোকে এইখিনি লিখি দিলে হৈ যাব। তো এইটো হ'ল কি দৃষ্টান্তৰ কবিতাটিৰ মূল ভাৱ। এতিয়া তোমালোকক যিখিনি মুখে মুখে সৰু অতি চমু প্ৰশ্ন আলোচনা কৰিলে সেইকেইটাৰ আনচাৰ। অ'কে, এইখিনি আছিলে আজি মই আলোচনা কৰিবলগীয়া ভিডিঅ'ৰ বিষয়বস্তু। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন পেপাৰখনৰ বাকী অংশখিনি এবাৰ দেখাই দিওঁ, যিহেতু তোমালোকৰ যিবিলাকে অহা বছৰ পৰীক্ষা দিবা তোমালোকৰ কাৰণে এইটো খুবেই প্ৰয়োজন হৈ উঠিব। দেখা গ্ৰামাৰ ছেকশ্যন। নেক্সট ভিডিঅ'ত মই গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ' তোমালোকৰ আগত আলোচনা কৰিবলৈ চেষ্টা ভাৱ সম্প্ৰসাৰণ কৰা। কথাতে কটা যায় কথাতে বটা পায়। তাৰপিছত তুমি শ্ৰেণীকোঠাত থাকোঁতে হঠাৎ মূৰৰ বিষ ছুটি বিচাৰি তোমাৰ অঞ্চলৰ বাটপথৰ দলং এইটো দিছে, ৰচনা দিছে, মই দিছে 4টা কমন দিছিলোঁ। 4টাৰ পৰা তোমালোকৰ 2টা কমন পৰিছে, পৰিৱেশ প্ৰদূষণ আৰু ছাত্ৰ ছাত্ৰী আৰু সমাজ। তাৰপিছত তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ এইটো চবৰে কমন পৰে, নিশ্চয় তোমালোকে পাৰিছা এইটো। তাৰপিছত তলৰ গদ্যাংশৰ মূল ভাৱ লিখিব দিছে 4 নম্বৰ। এতিয়া তোমালোকৰ বিভাগ খটো চোৱা। মই খ বিভাগ আৰু গ্ৰামাৰ ছেকশ্যনটোৰ আৰু যদি পাৰোঁ মই তোমালোকৰ আগত ভিডিঅ' বনাই আনচাৰখিনি দেখাই দিম। অ'কে, এইখিনি আছিলে খ বিভাগৰ প্ৰশ্ন। আৰু এটা তোমালোকৰ আগত গ বিভাগ, এইটো কিছুমান স্কুলত নাই, বেলেগ বেলেগ স্কুল আছে, মই তথাপি তোমালোকৰ আগত প্ৰশ্নটো এবাৰ দেখাই দিছোঁ। তোমালোকে যাৰ আছে তোমালোকে যিহেতু প্ৰশ্ন ইউটিউবত থাকি যায়। অ'কে, তোমালোকে চাই যোৱা। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।